নমস্কাৰ স্বাগতম জনাইছো মই প্ৰিয়ংকা শিৱসাগৰ ডিমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 20 দিনে উদ্ধাৰ নহল বিনা কোৰৰ মৃতদেহ আমি পুনপটেক সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ হৈতে প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰিয়ংকা মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত আজি শিৱসাগৰৰ ৰাজপথ কপাইছে বহু সংখ্যক মহিলাই কৃষক মুক্তি আৰু সদৌ অসম মহিলা সমিতিৰ নেতৃত্বত ইয়াৰ মূল কাৰণ হ'ল যে বিনা কোঁৱৰ নামৰ ডিমৰ মহিলাগৰাকী যোৱা 14 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈছে তেখেতক স্বামী বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়াই হত্যা কৰি নদীত পেলাই দিয়া বুলি ডিমো নদীত পেলাই দিয়া বুলি স্বীকাৰোক্তি দিছিল আৰক্ষীৰ জেৰাত কিন্তু অতি পৰিতাপৰ বিষয় যে 5 গৰাকীক এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিলে যদিও কোনো ধৰণৰ সংহূৰ্ত উলিয়াবলৈ সক্ষম হোৱা নাই বিনা কোঁৱৰ জীৱিত অৱস্থাত আছে নে সঁচাকৈয়ে স্বীকাৰোক্তি দিয়া মতেই তেওঁক হত্যা কৰা হ'ল মৃতদেহ ক'ত গ'ল তাৰ কোনো সংহূৰ্ত উলিয়াব পৰা নাই আৰক্ষী চূড়ান্ত ব্যৰ্থ হৈছে SDRF NDRF অভিযান চলাইছিলে চূড়ান্ত ব্যৰ্থ হ'ল যাৰ বাবে উপায়হীন হৈ আজি পুনৰ তেওঁলোকে শিৱসাগৰ চহৰলৈ ৰাজপথত উত্তাল কৰিছে মই দেখুৱাইছো ভাষ্য লোৱাৰ পূৰ্বে পৰিৱেশ দেখুৱাইছো তেওঁলোকে শিৱসাগৰৰ মুক্তিনাথ আহি সমদল কৰি মই শিৱসাগৰৰ দৌলৰ সন্মুখ পাইছেহি আৰু ইয়াত মই যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ মই ভাষ্য ল'ম মই জানিব বিচাৰিম কৃষক মুক্তিৰ বিষয়ববী আছে কি ক'ব আমি প্ৰতিটো প্ৰমাণে তেওঁলোকক দিব লাগে তেতিয়াহ'লে প্ৰশাসন আছে কেলে তেজ বিছনা তলত তেজ লগা বস্তা আমি উদ্ধাৰ কৰি দিছো প্ৰশাসনৰ ভিতৰত সোমোৱা নাই আৰু স্পৰ্টিং আমি উদ্ধাৰ কৰিছো গাড়ীখনত তেজ লাগি আছে আমি উদ্ধাৰ কৰি প্ৰশাসন কিয় লাগে সব যদি আমি পাব্লিকে কৰি দিওঁ তেতিয়াহ'লে আমাক বসন্ত দিহিঙাক আমাৰ হাতত দিয়ক আমি ধৰাই দিছিলো তেওঁক আমি ধৰাই বসন্ত দিহিঙে ইতিমধ্যে স্বীকাৰ কৰিছে যে বিনা ইতিমধ্যে নদীত পেলাই দিয়া হৈছে নোৱাৰিলে এইটো এটা দুৰ্ভাগ্যজনক কথা গৃহ বিভাগৰ বাবে এইটো ব্যৰ্থতা ডাঙৰ ব্যৰ্থতা যি সময়ত এনেকুৱা নাৰকীয় ঘটনা ঘটিব নালাগিছিল এনেকুৱা নাৰকীয় ঘটনা ঘটিলে গতিকে যদি চৰকাৰখনৰ যদি সৎ সাহস আছে গৃহ বিভাগৰ যদি সৎ সাহস আছে এই বসন্ত দিহিঙা নামৰ হত্যাকাৰীটোক আছে জেলত ভৰাই চৰকাৰী ভাগ পাই থাকি লাভ নাই বসন্ত দিহিঙে সঁচা কথা কৈছে নে ইচ্ছা কথা কৈছে তদন্ত আৰম্ভ কৰিব লাগে আৰু নাৰকীয় ঘটনা এনেকুৱা নাৰকীয় ঘটনা ঘটোৱা বসন্ত দিহিঙাক ফাঁচি দিব লাগে হয় পুনৰ মই জনাব বিচাৰিছো এইখিনিতে যে যোৱা 20 মাৰ্চত পুনৰ বসন্ত দিহিঙাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বসন্ত দিহিঙাক আৰক্ষীয়ে 7 দিনৰ জিম্মাত লৈছিলে তাৰ পিছত যোৱা 20 মাৰ্চত শিৱসাগৰৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছিলে আৰু তেওঁক জেললৈ প্ৰেৰণ কৰে এতিয়া ৰাইজে পুনৰ দাবী তুলিছে যে বসন্ত দিহিঙাক পুনৰ আৰক্ষীয়ে জিম্মাত লৈ আকৌ পুনৰ তদন্ত কৰিব লাগে কাৰণ এই পৰ্যন্ত মৃতদেহ জীৱিত বিনা কোঁৱৰৰ কোনো সন্ধান ওলোৱা নাই যাৰ বাবে আজি পুনৰ ইয়াত শিৱসাগৰৰ এই ৰাজপথত চহৰৰ মাজমজিয়াত কৃষক মুক্তি আৰু সদৌ অসম মহিলা সমিতিৰ নেতৃত্বত এনেধৰণে মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকৰ এটাই দাবী বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়াক ফাঁচি দিব লাগে আৰু বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰিব লাগে এই পৰ্যন্ত নিউজ 18 অসম নৰ্থ ইষ্টক দৰ্শকসকলক জনাব বিচাৰিছো ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত মুন দিহিঙীয়া ওৰফে বসন্ত দিহিঙীয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে তেখেতৰ ভাতৃ নিৰ্মল দিহিঙীয়া আৰু তেখেতৰ পিতৃ বগাধৰ দিহিঙীয়া আৰু ভাই বোৱাৰীয়েকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে কিন্তু কোনটো সংগত লোৱা নাই বাইদেউ কি ক'ব হাতত বেনাৰ আমাৰ আজি বাইদেউ বিনা কোঁৱৰ দিহিঙা আজি মুঠাতে আমাৰ ডেড বডিটো লাগিবই কৃষক মুক্তি জিলা বিষয়ে কি ক'ব বাইদেউ আমাৰ এইটো আমাৰ গাঁৱৰ পৰা 5 নম্বৰটো হত্যা হৈছিলে মাৰিছিলে মাৰ্ডাৰ কৰিছিলে আমাৰ ছোৱালী 5 নম্বৰজনী আমি সেইকাৰণে আমাৰ ইয়াত মানে অন্তত বহুত দুখ লাগিছে এই 5 নম্বৰ হত্যাটো যদি এই প্ৰশাসনে যদি এইটো ন্যায় বিচাৰি নিদিয়ে তেতিয়াহ'লে আমি গাঁৱত কেতিয়াও আমি ন্যায় বিচাৰি আমি পুলিচৰ ওচৰলৈ নাহো আমি কোনো প্ৰশাসনলৈ আমাৰ গাঁৱলৈ বহুত খেলুৱৈ আমি পুলিচ বিষয়া মানুহ সোমাবলৈ নিদিওঁ আমাৰ গাঁৱৰ মানুহ এটাই আমি কৈছো আমি প্ৰতিবাদ কৰিছো আজি শেষবাৰৰ কাৰণে ক'বলৈ আহিছো অনুৰোধ কৰিবলৈ আহিছো ইমানতো যদি আপোনালোকে গা নলয় তেতিয়াহ'লে আমাৰ গাঁৱলৈ যাবলৈ আশা নকৰিব কোনেও আমাৰ গাঁৱলৈ যাবলৈ কোনো আশা নকৰিব আমাৰ
ৰাইজে তেওঁলোকৰ সিদ্ধান্ত জনাই দিছে যে যোৱা 14 মাৰ্চত বিনা কৰৰ 14 মাৰ্চৰ পৰা নিৰ্দেশ হৈ আছে তাৰ দুদিন পিছত বসন্ত দিহিঙীয়াক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছিল কিন্তু বসন্ত দিহিঙীয়াক তেতিয়াহে সঠিকভাৱে আচলতে জেৰা চলোৱা হৈছিল যেতিয়া ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ৰাইজে তাৰ পিছত বসন্ত দিহিঙীয়াক নিশালৈ বসন্ত দিহিঙীয়াই স্বীকাৰোক্তি দিছিল আৰক্ষীয়ে কোৱা কথা সেয়া যে তেওঁ বিনা কৰক হত্যা কৰি ডিমৌ নদীত বস্তাত ভৰাই পেলাই দিছে তাৰ পিছতে ডিমৌ নদীত কেইবাদিন ধৰি NDRF SDRFৰ দলে উদ্ধাৰ অভিযান চলালে কিন্তু কোনো সুন্দৰ লাভ নকৰিলে 5 দিন পূৰ্বে সেই অভিযানো সমাপ্ত হ'ল কিন্তু তাৰ পিছতো কোনো ধৰণৰ সংহত নোলোৱাত আজি পুনৰ এনেধৰণে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে এইসকল মহিলাই তেওঁলোকৰ দাবী যে বসন্ত মুন দিহিঙীয়াক ফাঁচি দিব লাগে আৰু বিনা কোঁৱৰৰ সন্ধান উলিয়াব লাগে কিন্তু বসন্ত দিহিঙীয়াক ফাঁচি দিবলৈ হ'লে বা ফাঁচি দিয়াবলৈ হ'লে আৰক্ষীৰ চাৰ্জশ্বিট শক্তিশালী হ'ব লাগিব প্ৰমাণ দাঙি ধৰিব লাগিব কিন্তু মৃতদেহে যেতিয়া নোলাব ক'ৰ পৰা দিব প্ৰমাণ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মই পুনৰ ভাষ্য ল'ম আৰু নিতাইবাসীয়ে যদি এই দায়িত্বটো কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে হাত ডাঙৰ তাত হাত বেলেগ দিয়ক তেওঁলোকে যদি ওপৰৰ লগত হাতে আছে উচিত তদন্ত লাগে আমাক নাৰীক মানে সুৰক্ষা লাগে হয় ডিমৌৰ তদন্তকাৰী বিষয়া তদন্ত আনৰ ওপৰত দিবলৈ কৈছে হস্তান্তৰ কৰিবলৈ কৈছে মই পুনৰ জনাম আজি আমি যিহেতু আজি আমাক যিহেতু জিলা আয়ুক্তক লগ কৰিবলৈ আমাৰ আধা ৰাস্তাতে আমাৰ আন্দোলনক ঘাটি দিলে শ পুলিচ বিষয়াই কিন্তু আমি ইয়াতে আজি ADC বিষয়া বাইদেউ ইতিমধ্যে আমাৰ ওচৰত সাজু হৈছে আমি তেখেতক স্মাৰক পত্ৰ দিম এইটো খাটাং কথা কিন্তু আমি 7 দিন সময় বাঢ়ি থৈ যাম 7 দিনৰ পিছত যদি একো উত্তৰ নোলায় তেনেহ'লে প্ৰশাসনৰ ওপৰত আমাৰ কোনো বিশ্বাস নাথাকিব গৃহ বিভাগৰ ওপৰত কোনো বিশ্বাস নাথাকিব সকলো ডিমৌবাসী ৰাইজ সমগ্ৰ ডিমৌবাসী ৰাইজ এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে ডিমৌত ৰাজপথ অৱৰোধ কৰিম বুলি আজি এই প্ৰশাসনৰ সন্মুখৰ পৰা আমি কৈছোঁ অনুমতি ল'ব এয়া হৈছে তেওঁলোকৰ ক্ষোভ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে এয়া মই দেখুৱাইছো প্ৰশাসনিক বিষয়া আহিছে আৰু তেওঁলোকৰ লগত এয়া মই দেখুৱাইছো তেওঁলোকৰ যিখিনি দাবী সেই দাবীসমূহ উত্থাপন কৰিছে কিন্তু এইখিনিতে জনাওঁ যে ইয়াৰ পূৰ্বেও সেই 14 মাৰ্চৰ পিছত ডিমৌত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্বাভাৱিকতে সৰ্বসাধাৰণ আন যিসকল নিৰ্দোষী সেই নাগৰিকসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয় গতিকে ঘাইপথ অৱৰোধ সাধাৰণতে কৰাটো কোনো নিবিচাৰে কিন্তু তেওঁলোকৰ প্ৰতিবাদকাৰীসকলৰ তেওঁলোকে হুংকাৰ দিছে যে যদিহে তেওঁলোকৰ মৃতদেহ বা জীৱিতই হওক বিনা কৰ মৃতই হওক সন্ধান উলিয়াব নোৱাৰিলে তেওঁলোকে পুনৰ তেনেধৰণৰ কঠোৰ পন্থা অৱলম্বন কৰিব গতিকে মই এয়া দেখুৱাইছোঁ এই পৰিৱেশ বৰ্তমান এয়া আমি প্ৰশাসনিক বিষয়া আহিছে তেওঁ ভাষ্য ল'বলৈ চেষ্টা কৰিম এয়া তেওঁলোকৰ দাবীসমূহ বৰ্তমান অৱগত কৰিছে কি দাবী মই আৰম্ভণি দিনাখনৰ পৰাই দেখি আছিলোঁ আপোনালোকক যেতিয়াৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হৈছে আপুনি প্ৰতিটো কাৰ্যসূচীতে আছে কি ক'ব এই গোটেই ঘটনাৰ সন্দৰ্ভত আজি এতিয়া 20 দিনে হ'ল আজিলৈকে একো সংযুক্ত নাই তেওঁলোকৰ প্ৰশাসনে আমি হেমাহি কৰিছে বুলিয়ে ভাবি লৈছোঁ কাৰণ কি হ'ল এজন ল'ৰাই বডি এটা ডিমৌৰ নৈত ভৰিয়ে চাইও খুলিও চালোঁ বুলি কৈছে বস্তাত পোৱা তেওঁলোকে পায়ো বিনা কোৱা নহ'লেও বেলেগ ডেড বডি হ'লেও তেওঁলোকে যে উলিয়াব পৰা নাই NDRF SDRF তেওঁলোকৰ ইমান হেমাহি নে ইমান দুৰ্বল নে তেওঁলোকৰ ইমান কম মানুহ আছেনে তাকে আমাক এতিয়া লাগে যে বিনা কোৱা ডেড বডি হওক যি আছে আমাক সেইটো উলিয়াই দিব লাগে তেওঁলোকে ইমান হেমাহি কৰিলে নহ'ব আমাৰ ইয়াত আমি এতিয়া DC অফিচলৈ আহিছিলোঁ আমাৰ এতিয়া তাত সোমাব দিয়া নাই তেওঁলোক ওলাই আহিছে অলপ হয় মই এয়া দেখুৱাইছোঁ পৰিৱেশ যে বিনা কৰ যোৱা 14 মাৰ্চৰ পৰা বিনা কৰ নিৰ্দেশ সন্ধানহীন তেখেতক স্বামী বসন্ত দিহিঙীয়াই হত্যা কৰি বস্তাত ভৰাই ডিমৌ নদীত পেলাই দিয়া বুলি কোৱা হৈছিলে কিন্তু সেই তাৰ পিছত 5 দিনৰ পিছত NDRF আৰু SDRFৰ দলে ধাৰাবাহিকভাৱে অভিযান চলাইছিলে তাত কেইবাদিন ধৰি অভিযান চলাইছিলে কিন্তু কোনো সংহত নোলালে মই পুনৰ 20 দিনে মৃতদেহ উদ্ধাৰ নকৰাক লৈ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বহু মহিলা ধন্যবাদ জনাইছো প্ৰদীপ এই মুহূৰ্তত আপোনাক
পৰৱৰ্তী খবৰ আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টি ৩৩টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ইতিমধ্যে ৩টা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টি ২০টা গোৱালপাৰা জিলাৰ আৰু ১৬টা কামৰূপ জিলাৰ অন্তৰ্গত গোৱালপাৰা জিলাত এজন আৰু কামৰূপ জিলাত দুজন বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে যাৰ বাবে গোৱালপাৰা জিলাৰ ১৯টা আৰু কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত চলি আছে ভোটগ্ৰহণ গোৱালপাৰা জিলাৰ ১৯টা সমষ্টিৰ ৩৬২টা কেন্দ্ৰ আৰু কামৰূপ জিলাৰ ২০৯টা ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ জৰিয়তে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ১৯টা পৰিষদীয় সমষ্টিৰ বিপৰীতে ভোটাৰৰ সংখ্যা ২,৪০,০২৫ গৰাকী উল্লেখযোগ্য যে ২০ নম্বৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ইপিনে কামৰূপ জিলাত মুঠ ১৪ পৰিষদত হাছঙৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছে কামৰূপ জিলাত ১৪টা সমষ্টিত মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৪টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ আছে ১,৬৮,৬৬৮টা কামৰূপ জিলাৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২০৯টা ভোট কেন্দ্ৰ আছে গোৱালপাৰা জিলাৰ ভৈগুলি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰটোত পুৱাই বৰদামাল কল্যাণপুৰ সমষ্টি প্ৰাৰ্থী লেগেন চন্দ্ৰ ৰাভাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ লগতে পুৱাৰ ভাগত ওলাই আহে অঞ্চলটোৰ ভোটাৰ ৰাইজ ৪ এপ্ৰিলত ঘোষণা হ'ব নিৰ্বাচনী ফলাফল আগবঢ়াইছো ৰিংকু দাসৰ এক বিশেষ প্ৰতিবেদন হয় আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক পুৱাৰে পৰা দেখুৱাই আছো ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু এই মুহূৰ্তত মই উপস্থিত আছো দ্বাৰকা পৰিষদীয় সমষ্টিৰ লেমপাৰা MV স্কুলত আৰু মোৰ লগত যি নিৰ্দলীয় প্ৰাৰ্থী আছে তেখেতৰ পোনে কথা পাতিব বিচাৰিম দাদা আপোনাৰ ঘৰত আজি এটা শুভ দিন কি ক'ব আজিৰ দিনটোত হয় খুব সুন্দৰভাৱে যিহেতু সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ তেখেতসকলে আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভোট দিছে গতিকে অহা ৪ তাৰিখৰ যিটো ভোট গণনা হ'ব তাত এটা সুন্দৰ বাৰ্তা সুন্দৰ ফলাফল লাভ কৰিম বুলি মোৰ এটা আশা আছে কিমান আশাবাদী আপুনি ১০০% ১০০% হয় মোৰ মৰিত কুমাৰ আফা মই নিৰ্দলীয় প্ৰাৰ্থী হয় প্ৰতিদ্বন্দ্বিতা নাই বুলি ক'ব পাৰি আপুনি প্ৰতিদ্বন্দ্বিতা কিছু পৰিমাণে থাকিলেও তথাপিও সিমান এটা প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি মোৰ ধাৰণা হৈছে নিশ্চিতভাৱে হয় আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো লেমপাৰা MV স্কুলৰ পৰা দেখুৱাই আছো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত যি ভোটগ্ৰহণ সকলোৱে স্বতঃস্ফূৰ্তভাৱে পুৱাৰে পৰা শাৰী পাতি এনেধৰণৰ যি নিজৰ মূল্যৱান ভোটটো দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও কিন্তু সম্পূৰ্ণৰূপে সষ্টময় আছে আৰু গোৱালপাৰা জিলাত ১৯টা পৰিষদীয় সমষ্টিত এনেধৰণৰ যি পুৱা ৭ বজাৰ পৰা আৰু জিলাখনত প্ৰায় ১৯টা জিলা পৰিষদত প্ৰায় ২,৪০,০২৫জন যি ভোটাৰ আছে আৰু এই ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব যি ৫২ গৰাকী যি প্ৰাৰ্থী আৰু ইতিমধ্যে লেমপাৰা MV স্কুলৰ পৰা দেখিছোঁ দ্বাৰকা পৰিষদীয় সমষ্টিৰ পৰা দেখুৱাই আছে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে নিজৰ মূল্যৱান ভোটটো দিবলৈ শাৰী পাতি ওলাই অহা পৰিলক্ষিত কথা পাতিব বিচাৰে পুৰা ভোট দিলে ভোট দিছোঁ কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা বিচাৰে প্ৰাৰ্থী ঠিকেই আছে উন্নয়ন হ'ব লাগে উন্নয়ন কৰিব লাগে উন্নয়ন কৰিব লাগে দাদা ভোট দিলে আপোনালোকে কেনেকুৱা প্ৰাৰ্থীজন কেনেকুৱা হোৱা বিচাৰে আপোনালোকে আমাৰ প্ৰাৰ্থীজন আমাৰ ৰাইজৰ পৰা তেখেতক উঠাই দিছোঁ আমাৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু আমি সেইকাৰণে ৰাইজে উঠাইছোঁ আমি ৰাইজে মানে পূৰ্ণ 100% ভোট পাম আৰু তাক জিকিব পাৰিম বুলি মই আশা ৰাখিছোঁ আৰু উন্নয়ন কৰিব লাগিব ন লোকসভাত আজি বহুচৰ্চিত ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰা হৈছে সদনত প্ৰশ্ন উত্তৰ পৰ্ব শেষ হোৱাৰ পাছতে বিধেয়কখন আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল লোকসভা অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত প্ৰতিটো বৃহৎ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত বিধেয়ক উত্থাপন সন্দৰ্ভত হোৱা বিজনেছ এডভাইজাৰী কমিটিৰ বৈঠকত বিধেয়কখন আলোচনাৰ বাবে ৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে আগবঢ়াইছে আমি পোনপটীয়া সম্প্ৰচাৰ बैठिए एक मिनट ठीक है बैठिए एक मिनट बैठिए मैंने माननीय मंत्री जी को आपके भाषण के टोकने के लिए अलाउ नहीं किया है वह आपने तो भाषण शुरू नहीं किया था नहीं शुरू करने वाले थे वह दूसरे विषय पर अपनी बात करना चाहते आपके भाषण को नहीं काट रहे आप नहीं आपके भाषण वो तो अपनी बात कोई दूसरे विषय पर रखना चाहते हैं मेरा सर इतना कहना है कि हम लोग शांति से बैठ के सुनेंगे चर्चा का पूरा टाइम तय हो चुके हैं हम लोग नोट करेंगे सबका बात सुनेंगे मेरा सिर्फ इतना ही अनुरोध है
कि जैसे कि माननीय सदस्य कहेंगे कि मैंने मिसलीड किया, तो कौन सा पॉइंट मिसलीड किया वो बता दे। ऐसे आप आरोप ना लगाए, मेरा यही कहना है। आप तर्क बताइए कहाँ मिसलीड हुआ पॉइंट। अध्यक्ष महोदय, जो इन्होंने 2013 यूपीए गवर्नमेंट के संदर्भ में कहा, पूरा का पूरा मिसलीडिंग है, झूठ है, और हम डिमांड करते हैं कि वो ऑथेंटिकेट करें। हम डिमांड करते हैं ऑथेंटिकेट करें। इसीलिए बार बार इन्होंने आरोप लगाए, बार बार इन्होंने भ्रम फैलाया। आप इसीलिए हम भी अपनी बात रखेंगे, कृपया आप भी सुनने का धैर्य रखिए। अध्यक्ष महोदय, मेरा भी सौभाग्य है कि पिछले सदन में मैं अयोध्या राम मंदिर पर अपने पार्टी का मैंने अपना व्यू, अपने पक्ष रखा, और आज वक्फ संशोधन 2025 पर अपनी दल का और विपक्ष की तरफ से अपना पक्ष रखा, और अयोध्या राम मंदिर में भी और आज के वक्फ के संशोधन में भी मेरा एक ही मार्गदर्शक है, वो है भारत का संविधान। भारत का संविधान जो कहता है कि हमारा भारत में हर व्यक्ति को सामाजिक, आर्थिक और राजनीतिक न्याय, विचार, अभिव्यक्ति, विश्वास, धर्म और उपासना की स्वतंत्रता, और साथ साथ में यह कहता है कि व्यक्ति की गरिमा और राष्ट्र की अखंडता सुनिश्चित करने वाली बंधुता। ये बिल आज इस संविधान के इस जो मूल जो ढांचा है उस पर आक्रमण है, और इनकी जो पूरा जो भाषण था वो हमारे संविधान के इस मौलिक अधिकार पर, हमारे संघीय ढांचे पर एक आक्रमण था। आज इस सरकार का इस बिल के द्वारा 4 इनके मूल उद्देश्य। पहला मूल उद्देश्य है कि संविधान को कमजोर करना, टू डाइल्यूट द कॉन्स्टिट्यूशन। इनका दूसरा उद्देश्य है भ्रम फैलाना, टू डिफेम द माइनॉरिटी कम्युनिटीज ऑफ इंडिया। इनका तीसरा उद्देश्य है टू डिवाइड द इंडियन सोसाइटी। हमेशा एक हमारे बीच में एक लिटिगेशन चलता रहे, मसला और बढ़ता जाए, ये उनका उद्देश्य है। और चौथा इनका उद्देश्य डाइल्यूट, डिफेम, डिवाइड, और चौथा इनका उद्देश्य है टू डिसएनफ्रेंचाइज द माइनॉरिटी कम्युनिटीज। आज माइनॉरिटी कम्युनिटीज के प्रति अपनी संवेदना जता रहे हैं। सर, कुछ हफ्ते पहले देश में विभिन्न जगहों में लोगों ने ईद की शुभकामनाएं एक दूसरे को दी, और क्या आपको पता है कहां इनकी डबल इंजन की सरकार ने लोगों को रास्ते पे ईद का नमाज भी पढ़ने नहीं दिया। और ये बात करेंगे आप अल्पसंख्यकों के प्रति अपनी संवेदना जताते हैं। मैं पूछना चाहता हूं कि आपके लोकसभा में कितने एमपीज अल्पसंख्यक हैं? पहले उसका विवरण दीजिए और फिर हमें बताइए कि आपके दिल में कितना संवेदना है। सर, मेरा तो मैंने जिस दिन भी ये बिल इंट्रोड्यूस हुआ उस दिन भी आदरणीय मंत्री को मैंने सुना, और आज भी मैंने उनको सुना। जिस दिन उन्होंने इंट्रोड्यूस किया उस दिन भी अगर आप उनका स्टेटमेंट पढ़े तो उन्होंने कहा कि इसको बिल लाने से पहले बहुत विस्तार रूप से इस बिल की लाने के लिए चर्चा हुई थी। सर, पूरा का पूरा मिसलीडिंग। 2023 में सर सरकार 24 में आई, ये खुद 24 के बीच में इन्होंने अपना बिल लाया। 23 सन के वर्ष में 4 बार माइनॉरिटी अफेयर्स कमेटी की बैठक हुई। मुंबई में हुई 13 जुलाई, दिल्ली में हुई 21 जुलाई को, लखनऊ में हुआ 24 जुलाई को, दिल्ली में 2 बार हुआ 20 सितंबर और 7 नवंबर को।
मैं आदरणीय सरकार से दरखास्त करूंगा कि इन 5 सरकारी मंत्र जो मीटिंग हुई मिनिस्ट्री ऑफ माइनॉरिटी अफेयर्स का, उनका मिनट्स टेबल पे रखे। एक भी मीटिंग में नया वक्फ अमेंडमेंट बिल चाहिए उसका जिक्र भी नहीं हुआ था, जिक्र भी नहीं हुआ। इनके मिनट्स हमारे पास हमने देखे। जितने भी बार मिनिस्ट्री ऑफ माइनॉरिटी अफेयर्स मीटिंग हुई, सब में वापसी पोर्टल को लेकर और विचार विमर्श हुआ था, लेकिन एक भी मीटिंग के माइन्यूट्स में एक भी स्टेटमेंट नहीं है कि हमें एक नया वक्फ अमेंडमेंट बिल चाहिए। तो मैं तो यही पूछना चाहता हूं कि अगर नवंबर 2023 तक मिनिस्ट्री ऑफ माइनॉरिटी अफेयर्स ने यह वाजे भी नहीं समझा कि नया एक बिल लाने की जरूरत है, मैं तो बस इतना ही पूछना चाहूंगा कि ये बिल मिनिस्ट्री ऑफ माइनॉरिटी अफेयर्स ने बनाया। जी आमार केंद्रत संसदत वाकफ आईन प्रस्तुति करा हबो। भारतवर्षर कारणे आईनखन यथेष्ट प्रयोजनीय आसिले। 75 बछৰৰ पिছত प्रधानमंत्री नरेंद्र मोदी डांगरियाय एटा साहसी पदक्षेप ग्रहण करिले। मैं तेखेतक धन्यवाद और अभिनंदन जनाइছো। आज नवरात्रि की बधाइयां देते हुए और आज के ये जो हमारा बिल है, আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টিত ৩৩টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। ইতিমধ্যে ৩টা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ 20টা গোৱালপাৰা জিলা আৰু 16টা কামৰূপ জিলাৰ অন্তৰ্গত। গোৱালপাৰা জিলাত এজন আৰু কামৰূপ জিলাত দুজন বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে, যাৰ বাবে গোৱালপাৰা জিলাৰ 19টা আৰু কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিত চলি আছে ভোটগ্ৰহণ। গোৱালপাৰা জিলাৰ 19টা সমষ্টিৰ 362টা কেন্দ্ৰ আৰু কামৰূপ জিলাৰ 209টা ভোট কেন্দ্ৰত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ জৰিয়তে 52 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব। 19টা পৰিষদীয় সমষ্টিৰ বিপৰীতে ভোটাৰৰ সংখ্যা 2,40,025 গৰাকী। উল্লেখযোগ্য যে 20 নম্বৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, আপুনি ক'ত উপস্থিত আছে? ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে আজি পুৱা 7 বজাৰ পৰা চলি আছে আৰু সপত্নীক এতিয়া নিজৰ ঘৰৰ সন্মুখৰে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। আৰু আপুনি ভোটদান কৰিবলৈ আহিছে দাদা, কেনেকুৱা দেখিছে চাৰিওফালে? মই আজি তৃতীয়বাৰৰ কাৰণে নিৰ্বাচন ভোটদান মই কৰিছোঁ আৰু আপোনালোকৰ যোগেদি মাধ্যমৰ যোগেদি ৰাতিপুৱাৰ পৰা যিবিলাক খবৰ মই লৈছোঁ দেখিছোঁ, মানে ৰাইজে ইমান সুন্দৰ উৎসাহ আনন্দৰে ভোট প্ৰদান কৰিবলৈ আহিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে কৈছে এটা শান্তিৰ পৰিৱেশ বিৰাজমান হৈছে আৰু মই আশা প্ৰকাশ কৰিছোঁ নিশ্চিত ৰূপত এইবাৰ ভোটাধিকাৰ মানে হাৰটো নিশ্চয় বাঢ়িব আৰু মই নিজেও আনন্দিত এটা শান্তিৰ পৰিৱেশ বিৰাজমান হোৱাৰ কাৰণে মই ভোটদান কৰিম। এতিয়া ৰাইজে সুন্দৰভাৱে শাৰী পাতি মানে লাইন পাতি আছে আৰু গণতন্ত্ৰক যেতিয়া শক্তিশালী কৰিবলগীয়া হয় ৰাইজৰ অংশগ্ৰহণটো অধিক হ'ব লাগে আৰু ৰাভা হাছং শক্তিশালী হোৱা মানে হ'ল কি গণতন্ত্ৰ শক্তিশালী হোৱা আৰু ৰাভা হাছং ভোটদান অধিক মানে ভোটাৰে দিবলৈ অহাৰ উদ্দেশ্য এটাই হ'ব যে ৰাভা হাছংখন আমাৰ ৰাভা হাছং, মোৰ ৰাভা হাছং, ৰাইজৰ ৰাভা হাছং বুলি পেলাই 7 লাখ জনসাধাৰণে ভাবি লৈছে আৰু সেইকাৰণে ভোটদান কৰিবৰ কাৰণে দলে বলে আহিছে। দাদা 37টা পৰিষদীয় সমষ্টিৰ 3টাতো ফলাফল ওলাই গৈছে, গতিকে আপুনি কিমান দূৰ আশাবাদী যে 37টাৰ ভিতৰত 37টাই আসনে আপোনালোকে জয়লাভ কৰিব? মই আগতেও বহুবাৰ কৈছোঁ আমাৰ ভাল গলকিপাৰ আছে, ভাল ডিফেন্স খেলা আমাৰ আছে আৰু ভাল আমাৰ স্কোৰাৰ আছে আৰু যদি ক্ৰিকেটত যোৱা যায় আমাৰ ভাল উইকেটমেন আছে, ভাল বেটছমেন আছে। গতিকে কোনেও আমাক মানে যিজনে আমাৰ বেটছমেন আছে মানে প্ৰতিটো বলেই ছিক্সাৰ হৈ যায়, যিহেতু প্ৰতিটো বলেই ছিক্সাৰ হয়, গতিকে 33টাৰে আমি ছিক্সাৰ মাৰিম। গতিকে 33টাত আমাৰ পক্ষত। আপুনি কৈছিলে 36 জিকিব বুলি। সেইটোৱে 3টা অলৰেডি আমি জিকিলো, 3টাত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে 33টা আমি 33টাই আৰু বেলেগ কোনো কথাই নাই। কাৰণ বিৰোধীয়ে অলৰেডি 3 দিনমান আগত জিতেন্দ্ৰ সিং ডাঙৰীয়ে পৃষ্ঠভংগ দিলে, ক'লে থলুৱা নিৰ্বাচন, আমি তাৰ বিশেষ গুৰুত্ব দিয়া নাই। তেখেতে ক'লে কিয় ক'লে মই নাজানো, আমি দুখ পালোঁ, কিন্তু তেওঁৰ উদ্দেশ্যটো এইটো যে যিহেতু আমি হাৰিম গতিকে আমি আগতেই চাৰেণ্ডাৰ
গতিকে তেখেতে চাৰেণ্ডাৰ যিহেতু কৰিছে, গতিকে বাকী তাৰ কোনো কথা প্ৰশ্নই উঠিব নোৱাৰে। গতিকে NDAৰ যে নেতৃত্বত আমি যিমান সুন্দৰভাৱে আমি নিৰ্বাচনটো আমি খেলিছো, আৰু প্ৰতিটো নিৰ্বাচনে আমি চিৰিয়াছ। আমি পঞ্চায়ত এতিয়া আহি আছে, পঞ্চায়ত আমি চিৰিয়াছ, সমবায় নিৰ্বাচনটোতো আমি চিৰিয়াছ। গতিকে বিধানসভা, সমবায়, কাউন্সিল, পাৰ্লিমেণ্ট সকলোতে আমি চিৰিয়াছ, আৰু প্ৰত্যেকজন ভোটাৰজক আমি সন্মান জনাওঁ, আৰু সেইকাৰণে আমি প্ৰত্যেকটোতে চিৰিয়াছ, আৰু সেইকাৰণে আমি ছিক্সাৰ মাৰিম, আমি স্কৰিং কৰিম। গতিকে আমি অৱশ্যে বিৰোধী যথেষ্ট দুৰ্বল, গতিকে বিৰোধী দুৰ্বল হোৱাৰ কাৰণে আচলতে গ'ল দিব লাগিছিল, আমি মানে 36টাতকৈ আমি বেছি দিব লাগিছিল, কিন্তু বিৰোধী যিটো দুৰ্বল, গতিকে আমি 36টাতে দিম। আৰু মই এটা কথা সুধিম আপোনাক, কিন্তু মই দৰ্শকক জনাওঁ যে এই আপোনাৰ বিশেষকৈ দুধনৈত যিহেতু হেডকোৱাৰ্টাৰ আছে, এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনটোৱে বিশেষকৈ আমি যদি কওঁ পূব গোৱালপাৰা বা পশ্চিম গোৱালপাৰা, ছয়গাঁও বকৈ এছটিৰ কাৰণে ৰিজাৰ্ভ কনষ্টিটুৱেঞ্চি নতুনকৈ হ'ল, পলাকবাৰীলৈকে, গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট এটা গুৰুত্ব বহন কৰিব, নহয়নে দাদা? ডেফিনেটলি, কাৰণ চাওক এই ভোটাৰখিনি আকৌ বিধানসভাত ভোটটো দিব, কাৰণ আমাৰ এলেকাটো কম্পেক্ট এণ্ড কণ্টিগুৱাছ মানে হ'ল এই গোটেই ভোটাৰখিনিয়ে বিধানসভাত ভোট দিব। যিহেতু গোটেইখিনি ভোট দিব, গতিকে এই 3টা সমষ্টিত 80% ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত আছে। গতিকে 80% ৰাইজে যেতিয়া NDAৰ পক্ষত হাছং ভোট দিব, আকৌ 80% ৰাইজে যেতিয়া আকৌ বিধানসভাত ভোট দিব, হাৰাৰ কথাটো ক'ত আহিলে? গতিকে জিকাৰ প্ৰশ্নটো আহি গ'ল। গতিকে সেইকাৰণে এই 3টা নহয়, আমি পলাশবাৰী 4টা, তাৰ 40% ৰাভা হাছং এলেকাত পৰে। মই কোনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই 4টা বিধানসভা সমষ্টি আমি তেখেতক অফাৰ দিম, গিফ্ট দিম, আৰু মই ভাবোঁ 4 তাৰিখতে সেই যে আমি তেখেতক যে আমি গিফ্ট দিম, সেইটো সেই 4 যি আমাৰ এপ্ৰিল তেতিয়াৰ পৰাই আৰম্ভ হৈ যায়। মানে এইটো আপুনি ফাইনেলে, আৰু এইটো ফাইনেল নহয়, ফাইনেলতকৈ যদি কিবা বেলেগ শব্দ আছে সেইটোও ওপৰত যাব পাৰে আপোনালোকে। ছুপাৰ ফাইনেল। এটা কথা নুসুধিলে মোক ৰাইজে চাই আছে যিহেতু লাইভৰ জৰিয়তে, আপোনাৰ যে মাজে মাজে জাতিগত বুলি কয়, আপুনি ৰাভা নহয় বুলি কয়, সেই উত্তৰটো আপুনি বহুবাৰ দিছে, আজি কি ক'ব? চাওক, সেইটো সদায় নিৰ্বাচনলৈ আহে, আৰু যিসকল মানে উত্থাপন কৰিছে তেওঁলোকে কংগ্ৰেছ দলৰ পৰা ইলেকশ্যন খেলি আছে, নিশ্চিত গম পায় আপোনালোকে। কংগ্ৰেছ দলৰ পৰা যিসকল মানুহে নিৰ্বাচন খেলি আছে, তেখেতসকলে তাৰ উদ্দেশ্যটো কি? ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হয়। মই আপোনালোক এটা এক্সাম্পল আজি আপোনালোকক দি থ'লে বেছি ভাল হ'ব। 3জন বিশেষ ব্যক্তিৰ নাম মই আপোনালোকক ক'ম, চাব। মানে BTCৰ এৰিমুগাৰ জনক কাক কোৱায়? যোগেশ দেউৰী। সকলোৱে গম পায়, তেওঁ আমাৰ অসম বৈভৱ পাইছে, আপোনালোকে অসম গৌৰৱ বঁটা পাইছে, তেখেতে পাইছে। তেওঁ হ'ল যোগেশ দেউৰী। আমাৰ আকৌ মৰিগাঁৱৰ বিধায়ক কোন? ৰমাকান্ত দেউৰী। দেউৰী অট'নমাছ কাউন্সিলৰ চিফ কোন? ভৈৰৱ দেউৰী। যোগেশ দেউৰী বড়ো মানুহ, ৰমাকান্ত দেউৰী তিৱা মানুহ, ভৈৰৱ দেউৰী দেউৰী মানুহ। এটা আপুনি ক'ব নেকি যে কোন হয়? টংকেশ্বৰ ৰাভাই জন্মসূত্ৰে এটা জনগোষ্ঠীক নেতৃত্ব দিছে, জন্মসূত্ৰে তেওঁ ৰাভা মানুহ হয়। গতিকে এইটো বাজে সময় কথাখিনি কৈ থাকে, কোৱাৰ কাৰণটো হৈছে কেছটো কি? বেলেগতো ইছ্যু নাই, ৰাভা হাছৰ ইছ্যুৰ সংক্ৰান্তে কোনো ইছ্যু নাই, আৰু সেইকাৰণে তেখেতসকলে আজিৰ পৰা 3 দিন আগতে পৃষ্ঠভংগ দিলে, আৰু সেইকাৰণে ভূপেন বৰাই ক'ব কাৰণে লাজ পালে, তেওঁ লাজ পালে। আৰু আপোনালোকে চাওক, আপোনালোকে মোৰ মুখৰ ছবিটো চাওক আৰু ভূপেন বৰাৰ মুখৰ ছবিটো চাওক, কম্পেয়াৰ কৰক। ভূপেন বৰাৰ মুখৰ ছবি দেখিবকে চিকচিকীয়া, মানে সুন্দৰ এচি খোৱা, ভাৱা পতা নলগা, ধূলি বেলি নলগা পৰিৱেশত থাকে, কষ্টই নকৰে, ৰাইজৰ ওচৰত নাযায়। আৰু আমাৰ চেহেৰাটো চাওক, আমি ৰাইজৰ ওচৰত আছো, ৰ'দ বতাহ বৰষুণ আমি নেওচি আমি ৰাইজৰ ওচৰত কাম কৰি আছো। গতিকে ৰাইজ আমাৰ ওচৰত নাথাকি, সদায় ৰাজীৱ ভৱনত থাকি প্ৰেছ কনফাৰেন্স পাতি গালখন চিকচিকীয়া হৈ থকা মানুহ ভোটটো দিব নেকি? নিশ্চয় নেকি। ধন্যবাদ জনাইছোঁ। এয়া আছে টংকেশ্বৰ ৰাভা, আৰু তেখেতে এনেধৰণে ভোটদান কৰিবলৈ আহিছে, আৰু তেখেতৰ পত্নী অৱশ্যে আমাৰ লগত আছে। বাইদেউ, আপোনাক নমস্কাৰ জনাইছোঁ। হয়, আপুনি মহিলাৰ শাৰীৰে গৈ ভোটটো দিলে, আপুনি জনাওকচোন। ৰাতিপুৱাৰ পৰা দেখিছোঁ ঘৰৰ সন্মুখতে ভোটদান কেন্দ্ৰ। লোকসভাত আজি বহুচৰ্চিত ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা। সদনত প্ৰশ্ন উত্তৰ পৰ্ব শেষ হোৱাৰ পাছতে বিধেয়কখন আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল। লোকসভা অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত প্ৰতিটো বৃহৎ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত বিধেয়ক উত্থাপন সন্দৰ্ভত আলোচনা হৈ আছে। जिससे बिल का रूपायन, जिससे बिल और ताकतवर बने, और इन्होंने ऐसे संशोधन लाए हैं जिससे बिल से इस देश में और यहां पे समस्या बढ़ेगी, और मसले बढ़ेंगे, और लिटिगेशन होगा। सर, ये इनका क्लॉज 40A पढ़िए सर, इनका क्लॉज 40A, सेक्शन 107, on and from the commencement of the Waqf Amendment Act 2025, the Limitation Act 1963 shall apply to any proceedings. Sir, इससे पहले आप जितने बार भी
आप इतिहास में जाए हर बार, क्योंकि ये वक्फ, ये जो प्रक्रिया है, जब से हमारे देश में इस्लाम आया तब से ये प्रक्रिया चल रही है। बहुत से ऐसे कब्रिस्तान हैं जहां पे कोई पेपर्स नहीं है, कागज नहीं है, लेकिन जजमेंट है, जजमेंट इनके पक्ष में है। और आज बार बार हमने कहा है कि लिमिटेशन एक्ट इसको बढ़ाया जाए, क्योंकि ये प्रैक्टिकल एक समस्या है। लेकिन आज ये नहीं चाहते। क्यों? क्योंकि ये चाहते हैं कि अलग अलग देश के अलग अलग कोने में यहां केस लगे, वहां केस लगे, यहां केस लगे। तो जो भी हमारे यहां पे एक भाईचारा का एक वातावरण है, उस भाईचारे के वातावरण को ये तोड़ना चाहते हैं। ये इनकी राजनीतिक उद्देश्य है। सर, ये बात करते हैं कि किस तरीके से ये इन्होंने बोर्ड का डाइल्यूशन किया है। क्लॉज 44 कहता है कि जो सेक्शन 110 है वो पूरी तरीके से हटा दिया है। सेक्शन 110 क्या है? सेक्शन 110 सर, पावर्स टू मेक रेगुलेशंस बाय द बोर्ड, ये पूरा हटाना चाहते हैं। उसमें क्या लिखा है पेरेंट एक्ट में? द बोर्ड में विद द प्रीवियस सैंक्शन ऑफ द स्टेट गवर्नमेंट, मतलब राज्य सरकार की अनुमति के द्वारा बोर्ड कुछ नियम बना सकते हैं। इन्होंने पूरा वो हटाना की कोशिश कर रहे। क्लॉजेस एफ और जी ये हटाने की कोशिश कर रहे। राज्य सरकार की पावर्स या ये कम करने की कोशिश कर रहे। आप क्लॉज 43 पढ़िए, इसका सेक्शन 109 जिसमें क्लॉज 1A और क्लॉज 4 ओमिट करता है। सेक्शन 109 क्या है? सेक्शन 109 है पावर टू मेक रूल्स, द पावर ऑफ द स्टेट गवर्नमेंट टू मेक रूल्स। इसमें भी आप ये कटौती लाने की कोशिश कर रहे हैं। क्लॉज 1A, क्लॉज 1A क्या कहता है? अदर पर्टिकुलर्स विच द रिपोर्ट ऑफ द सर्वे कमिश्नर में कंटेन अंडर क्लॉज F। इसमें स्टेट गवर्नमेंट सर्वे कमिश्नर के पक्ष में कुछ नियम बना सकता है, वो पावर आप हटा रहे हैं। क्लॉज 4, द मैनर ऑफ इलेक्शन ऑफ मेंबर्स ऑफ द बोर्ड बाय मींस ऑफ अ सिंगल वोट, आप ये हटा रहे हैं। इलेक्शन की प्रक्रिया आप हटाना चाहते हैं और आप रिफॉर्म की बात करते हैं। सर, आप ये देखिए 83(9), आज बार बार ये एक भ्रम फैलाया जा रहा है कि हाईकोर्ट का कोई भूमिका नहीं है। एक भ्रम फैलाया जा रहा है कि जो वक्फ का जो ये एक ट्राइब्यूनल का जो ऑर्डर आता है वही है, उसके बाद हाईकोर्ट पावरलेस है। ऐसी बात नहीं है। आप पेरेंट एक्ट पढ़िए। आप पेरेंट एक्ट में अगर सेक्शन 83 पढ़ेंगे, पेरेंट एक्ट में सेक्शन 83(9), उसके बाद क्या लिखा गया है? provided that a high court may on its own motion or on the application of the board or any person aggrieved call for and examine the records relating to any dispute and may confirm or reverse the decision। ये पावर हाई कोर्ट में पेरेंट एक्ट में है ही 2013 के संशोधन के बाद। तो क्यों बार बार आप ऐसा एक भ्रम फैला रहे हैं कि हाई कोर्ट का कोई रोल नहीं है? अगर कहीं अन्याय हुआ है, अगर कहीं अन्याय हुआ है, चाहे दक्षिण में हो, उत्तर में हो, उत्तर पूर्वांचल में हो, पश्चिम में हो, तो सेंट्रल गवर्नमेंट के पास वो पावर्स हैं। सेंट्रल गवर्नमेंट के पास अंडर सेक्शन 97 ऑफ द पेरेंट एक्ट आपके पास पावर है कि कहीं अगर नाइंसाफी हो तो वो आपके पास सेक्शन 97 के द्वारा आप स्टेट बोर्ड को आप डायरेक्शन दे सकते हो। मैं पढ़ूं 97। Directions 96 for the power of the central government to regulate secular activities of OCF. Powers 97 directions by state government subject to any directions issued by the central government under section 96. The state government from time to time give to the board such general or specific directions as the state government thinks fit। मैं जानना चाहूंगा, आपके बहुत जगह आपकी डबल इंजन की सरकार है, बहुत जगह आपकी डबल इंजन की सरकार है, कहीं कहीं आपकी सहयोगी दल की भी सरकार है। आपने पिछले 10 साल में कितने बार इस सेक्शन 97 का आपने इसका इस्तेमाल किया? कहीं भी आप अगर नाइंसाफी हुआ तो कितने बार आपने सेक्शन 97 का आपने इस्तेमाल किया? उसका बोलिए, फिर जाके बोलिए कि
जो पेरेंट एक्ट है ये कमजोर एक्ट है, पूरी ताकत दी हुई है। अगर कहीं गलती हुई है, कहीं सुधारना है, हमारी संवेदना है, वो चाहे केरला में मवम की बात हो, संवेदना है हमारी, पर आपके पास भी वो ताकत है। आपने कितने बार इस ताकत को आजमाया? सर आज आप देखिए कितनी दुख की बात है। सेक्शन 64 क्लॉज 29 64 ये एक्ट सर क्या लिखा है इसमें क्या लिखा है? न्यू एक्ट में सेक्शन क्लॉज नंबर 29L, क्लॉज नंबर 29L में लिखा है कि अगर is a member of any association which has been declared unlawful under the Unlawful Activities Prevention Act 1967, यूआपा आपने लाए, ठीक है। आप कहीं रिगरस प्रेजेंटमेंट को उसको सिंप्लीफाई करके प्रेजेंटमेंट लाना चाहते हैं और कहीं आप यूआपा का संशोधन लाना चाहते हैं, आपका हक है। आप बस हमें इतना बताएं कि और कौन से स्टेट बोर्ड या और कौन से धार्मिक बोर्ड में आपने ये यूआपा का प्रोविजन आप लाने वाले हैं, या सिर्फ ये इसी बिल में है, या सिर्फ इसी बिल में है या दूसरे में भी जो चैरिटेबल एक्ट्स हैं विभिन्न धर्मों के, विभिन्न स्टेट्स के, क्या उसमें भी यूआपा एक्ट आएगा या सिर्फ इसमें? क्या संदेश देना चाहते हैं? किस कौम को आप भ्रमित करना चाहते हैं? बार बार उस कौम को जिसने भारत की स्वतंत्रता की लड़ाई लड़ी है, उस कौम को जिसने 1857 में उन्होंने मंगल पांडे के साथ उन्होंने अपनी शहादत दी, आप उस कौम पर आप दाग लगाना चाहते हैं जिसमें लगभग 2 लाख उलेमा शहीद हुए, आप उस कौम पर दाग लगाना चाहते हैं जिन्होंने भारत छोड़ो आंदोलन में हमारा साथ दिया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 6 अप्रैल 1930 में दांडी मार्च का सपोर्ट किया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 1926 में ब्रिटिश के डिवाइड एंड रूल को खंडन किया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने मौलाना हुसैन अहमद मदानी ने 1924 में कंप्लीट इंडिपेंडेंस की मांग की। जब आप लोग भारत छोड़ो आंदोलन का समर्थन नहीं कर रहे थे, उस कौम ने भारत छोड़ो आंदोलन का समर्थन किया। जब आप लोग अंग्रेजों को मर्सी पिटीशन लिख रहे थे, वो माल्टा में 3 साल और इजिप्ट में उन्होंने शहादत दी। आप किस कौम पर दाग लगाना चाहते हो जिन्होंने 1924 में जिन्ना के 2 नेशन की थियरी को पूरी तरीके से नकारा, आप उस कौम पर लगा रहे हो? सर यही है इनका डिवाइड एंड रूल, यही है इनका डिवाइड एंड रूल। बहुत लोग पूछते हैं सर हमारा राष्ट्रवाद क्या है? सर हमारा राष्ट्रवाद, नेशनलिज्म फॉर अस इज बीइंग यूनाइटेड in our shared love for our Bharat Mata and the mutual respect for her culture, language, dress, food and religion. It is the love for our national flag, the Tiringa, जिसकी सम्मान आपने नहीं की थी. It is the sacrifice of the Indian freedom movement, जिसमें आपने भाग नहीं लिया. It is our thirst for knowledge to seek excellence with limited resources, to be creative, to have the courage, to acknowledge the injustice of the past and have the wisdom to build new bridges. ये है हमारा राष्ट्रवाद और ये राष्ट्रवाद आज हमारे संविधान में उल्लेखित है. तो सर बार बार ये सरकार कहती है ये माइनॉरिटीज के पक्ष में है, लेकिन जब अमेरिका से माइनॉरिटी कमीशन का रिपोर्ट आता है कि माइनॉरिटीज के साथ नाइंसाफी होती है तो इनको दुख होता है. जब यूएस का रिलीजियस कमीशन का रिपोर्ट आता है तब इनको दुख होता है. सर बार बार ये
जो ऑप्टिक्स की बात कर रहे हैं, ये क्लॉज 42 सेक्शन 108A इन्होंने डिलीट कर दिया है। ये कहते हैं कि कैसे ओवरराइडिंग प्रिंसिपल कैसे आ सकता है। मंत्री महोदय को ओवरराइडिंग प्रिंसिपल से आपत्ति है। पहले सबके लिए सेक्शन 108 क्या है पढ़ लेते हैं, आपके लिए भी है, हम तो जेपीसी में थे। और सर जेपीसी में भी सर दुख की बात करनी पड़ेगी सर, कि जेपीसी में ये कहते हैं कि सबका इन्होंने राय सुना, लेकिन आपको भी पता है विपक्ष के द्वारा एक भी संशोधन को इन्होंने स्वीकार नहीं किया। ये किस प्रकार का, हमने भी बहुत से जेपीसी देखे हैं सर, ऐसा जेपीसी नहीं देखा जहां पर क्लॉज बाय क्लॉज डिस्कशन भी नहीं हुआ सर, पूरी तरीके से वोटिंग हो गई। एक मिनट माननीय सदस्य, इतना ध्यान रखें कि जेपीसी भी संसद का भाग होती है, इसलिए उसका भी ध्यान रखें। सर इन्होंने जेपीसी की बात की, अगर इन्होंने ये नहीं करते कि जेपीसी में बहुत विस्तार रूप से चर्चा हुआ तो मैं भी नहीं करता। इन्होंने उल्लेख किया, इसलिए मैं करना चाहता हूं। इन्होंने उल्लेख किया कि बहुत से लोग आए जेपीसी में सर, ऐसे भी लोग आए जिनको वक्फ को लेकर इनका कोई जानकारी भी नहीं थी, कोई जानकारी नहीं थी सर, ऐसे भी आए सर। जेपीसी के मुद्दे हम बार हमने स्पीकर को चिट्ठी के द्वारा अवगत किया है, इसलिए हम उठा रहे हैं सर। इसमें 108A ये हटाना चाहते हैं जिसमें पावर टू हैव ओवरराइडिंग इफेक्ट, लेकिन ये जो प्रिंसिपल है ओवरराइडिंग का सर, ये आज भी विभिन्न स्टेट एक्ट्स में ये है। तेलंगाना के एक्ट में आज भी ओवरराइडिंग प्रिंसिपल है, तमिलनाडु के एक्ट में आज भी ये ओवरराइडिंग प्रिंसिपल है, आज भी आरटीआई एक्ट में, इंफॉर्मेशन टेक्नोलॉजी एक्ट में 2000 में, नालसा जैसे यूनिवर्सिटी में ये ओवरराइडिंग प्रिंसिपल है। तो इसीलिए आपको सिर्फ यहां पर आपको ओवरराइडिंग प्रिंसिपल से आपको मुश्किल है, लेकिन जो दूसरे एक्ट्स में जो ओवरराइडिंग प्रिंसिपल है सेक्शन 108A के द्वारा सिमिलर प्रोविजंस है, उसमें आपको तकलीफ नहीं है सर। मैं भी अपने जैसे इन्होंने हमारे कुछ दोस्तों को सलाह दी, मैं भी इनके कुछ दोस्तों को सलाह देना चाहता हूं सर। क्लॉज 40A सेक्शन 107 जो लिमिटेशन एक्ट जो हटाया गया है सर, आंध्र प्रदेश के एक्ट में ये लिमिटेशन एक्ट ऐसा ही एक लॉ है जैसे पेरेंट एक्ट में है। तो मैं भी इनके आंध्र प्रदेश के सदस्यों को मैं कहना चाहता हूं कि जो प्रोविजन आपके आंध्र प्रदेश के एक्ट में है, आज वैसे प्रोविजन ये सरकार हटाने वाली है। आपको भी बाद में आंध्र प्रदेश में अपनी जनता को उत्तर देना पड़ेगा। तेलंगाना और तमिलनाडु में हमने बात रखी है सर, तो मैं बार मैं कहना चाहूंगा सर, हमें संशोधन से कोई हमें परे नहीं है, लेकिन संशोधन ऐसा हो जो हमें मदद करे। आज डिजिटाइजेशन की बात करते हैं, आज से 15 वर्ष पहले वामिस एक डिजिटल पोर्टल हमने खोल दिया है। अब ये देखिए सर सरकार की कैसी ये इनकी काम है। डिजिटाइजेशन फिलहाल अभी चल रहा है, डिजिटाइजेशन हो रहा है, पर माना कि डिजिटाइजेशन वामिस में कुछ खामियां हैं, उसको वामसी में, तो आप उसको ठीक करिए। आप 10 साल से क्या कर रहे थे? आप 10 साल से आप हमसे क्यों ठीक नहीं कर पा रहे? आप वो काम तो नहीं कर पा रहे, अब आप एक दूसरा नियम बना रहे हैं कि दोबारा आप एक नए पोर्टल पे अपने रिकॉर्ड्स आप अपलोड करिए। सर कितने बार हम इस सरकार को अपना कागज दिखाएं? वामसी का अगर इनका काम अधूरा है तो उसको ये काम संपूर्ण करे। अब लेकिन नहीं, इनका काम उद्देश्य यही है कि देश में मसला और बढ़े, और इसीलिए आज इस बिल के विरोध में है। ये बिल हमारे देश की अखंडता, ये बिल हमारे संवैधानिक मूल्य, ये देश हमारे अल्पसंख्यकों की सम्मान, ये देश हमारे अमन शांति और सदन और जेपीसी में जिस प्रकार से विचार होना चाहिए था उस सब के विरोध में है। और इसीलिए आज पूरा इंडिया अलायंस आज इस बिल के विपक्ष में खड़ा हुआ है। और यही बात कहते हुए मैं अपनी वाणी को समाप्त देता हूं। धन्यवाद, शुक्रिया। श्री रविशंकर प्रसाद।
माननीय अध्यक्ष जी, मैं बहुत कृतज्ञ हूं कि मुझे इस महत्वपूर्ण बिल पर बोलने का अवसर दिया गया है। सर, मैं विपक्ष की बात सुन रहा था, मुझे उनके तर्क को समझने में थोड़ी कठिनाई हो रही है। वक्फ बिल में संशोधन होना चाहिए, लेकिन नहीं भी होना चाहिए। ये दोनों तर्क कैसे चलेगा? सबसे पहले बात थोड़ा संविधान की कर लेते हैं। आजकल लाल किताब बहुत घूमती है, जब भी कोई विषय होता है संविधान की लाल किताब दिखाते हैं। सर, हम संविधान की हरी किताब लेकर के आए हैं जो संसद में रखी हुई है, तो मैं इसी को दिखाऊंगा आज। सर, भारत के संविधान के मौलिक अधिकार में धारा 15 है। धारा 15 में लिखा हुआ है कि महिलाओं के साथ कोई विभेद नहीं होगा और सरकार महिलाओं के विकास के लिए कानून बना सकती है। तो अगर यह वक्फ बिल देश की खवातीनों के विकास के लिए, वक्फ में उनकी भूमिका के लिए यह कानून लाया जा रहा है, तो यह कानून गैर संवैधानिक कैसे हो गया भाई? सर, संविधान की धारा 15 में यह भी लिखा हुआ है कि सामाजिक रूप से पिछड़े वर्ग के लोगों के विकास के लिए सरकार कार्रवाई कर सकती है। ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। হৰিষত বিষাদ, আনন্দত চেঁচা পানী। বৰ্ষাপাৰাৰ ক্ৰিকেট ৰণত কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন পাৰফেক্ট জৰি। আমি হৰিষত বিষাদ, আনন্দত চেঁচা পানী। বৰ্ষাপাৰাৰ ক্ৰিকেট ৰণত শেষৰটো বল পৰাৰ পিছতেই ৰিয়ান পৰাগৰ গাত বৃহৎ ঝটকা। জয়ৰ পুৰস্কাৰ লোৱাৰ সময়ত ৰিয়ান পৰাগলৈ ঘোষণা হ'ল 12 লাখ টকাৰ জৰিমনা। চলিত ছিজনত প্ৰথমটো IPL জয়ৰ আজি যোৰহাটত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী। যোৰহাটৰ KB ৰোডত JMCHৰ সমীপত নিৰ্মাণ কৰা যোৰহাটৰ দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চিনামৰাত নৱনিৰ্মিত অত্যাধুনিক সন্মিলন কেন্দ্ৰৰ লগতে তৰাজানৰ ISB চৌহদত নিৰ্মিত স্বয়ংক্ৰিয় যান বাহন পৰীক্ষা কেন্দ্ৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। জিলাখনৰ যিটো এক গুৰুত্ব, সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই আৰু অধিক উজ্বলাই তুলিব। মোৰ মতেদি যি ধৰণে কাম কাজ হৈ আছে আপোনালোকে নিজেই দেখিছে, সন্মিলন কক্ষটো কিমান ধুনীয়া হৈছে, DC অফিচটো কি ধৰণে প্ৰায় 50% কাম অলৰেডি কমপ্লিট হৈ গৈছে। মই ভাবোঁ যে গোটেইবিলাকে এই অনুষ্ঠানবিলাকৰ লগত চিনামাৰাত আমি আৰু কাম কৰিব পাৰিম। গতিকে মই আশা কৰোঁ আজি আৰু দুটা কামো হ'ব। এটা অট'মেটিক টেষ্টিং চেণ্টাৰ হ'ব, উৰণীয়া সেতু উদ্বোধন হ'ব, দুখনকৈ আৰু উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। এইবিলাক আঁচনি সম্পূৰ্ণ হ'লে যোৰহাট বহুদূৰ আগুৱাই যাব। কেইবাটাও কাৰ্যসূচীলৈ বিশ্বনাথৰ চতিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চতিয়াৰ মাধুৰী আহতৰ তলত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে মাধুৰী আহতৰ বিহুৰ ৱেবছাইট। 100 বছৰ অতিক্ৰম কৰা আহত গছজোপাৰ তলতে অনুষ্ঠিত হৈছিল অসমৰ প্ৰথমখন মুকলি বিহু। অসমৰ প্ৰথমখন মুকলি বিহু অনুষ্ঠিত হোৱা এই মাধুৰী আহতৰ তলত উপস্থিত হৈ ধন্য হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাধুৰী আহতৰ তলত উপস্থিত হৈ বন্তি জ্বলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে কুসুমটোলাত মুখ্যমন্ত্ৰীগৰাকীয়ে নদুৱাৰ সমজিলাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়ক পদ্ম হাজৰিকা, পল্লৱ লোচন দাসে। মুকলি বিহুস্থলীলৈ মোক আমন্ত্ৰণ কৰি লৈ অহাৰ বাবে মই সন্মানীয় বিধায়ক পদ্ম
মুকলি বিহু যি অনুষ্ঠিত হয় তাৰ স্থান আজি পৰিদৰ্শন কৰাৰ মোৰ সৌভাগ্য হ'ল। শতবৰ্ষ গঢ় কৰা এই অনুষ্ঠানটো সঁচাকৈ অসমৰ জাতীয় জীৱনৰ এক সম্পদ। কেতিয়াবালৈ নিজে আহি মুকলি বিহু চাম। চতিয়াৰ মূলাগাভৰু মৈদাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ চলাহুলা গাঁৱৰ বীৰাংগানা মূলাগাভৰু মৈদাম ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। মূলাগাভৰু মৈদাম সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়ক পদ্ম হাজৰিকা। সমাধি ক্ষেত্ৰ মোক বহুদিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী হাউত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। কৰ্মক্ষেত্ৰৰ বিধায়ক ৰূপক শৰ্মাক অনুসৰণ কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে। বিধায়ক ৰূপক শৰ্মাৰ সন্মুখত প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক শশীকান্ত। বেবেজিয়াৰ বজাৰ গৃহৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাৰ কামক কপি পেষ্ট কৰা বুলি মন্তব্য ৰহাৰ বিধায়কজনৰ। লগতে ৰূপক শৰ্মাক তেওঁৰ ব্যক্তিগত জীৱনৰ অভিভাৱক বুলি উল্লেখ কৰে বিধায়ক শশীকান্তই। ৰূপকদাৰ নেতৃত্বত সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ নগাঁওখনে এক ন ৰূপ পাইছে। যোৱা সময়খিনিত যান জঁটে আমাৰ নগাঁওবাসীক যথেষ্ট জ্বলাকলা খুৱাইছিলে। আজি কলঙৰ ইপাৰৰ পৰা সিপাৰলৈ যাওঁতে যথেষ্ট যান জঁট হৈ আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ অফিচ কাছাৰী, বিভিন্ন আমাৰ সকলো ৰাইজ জীয়াতু ভুগিব লগা হৈছিল। আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁৱৰ সেই যিটো জ্বলাকলা খোৱা কলঙৰ যিটো ব্ৰিজৰ যিটো সমস্যা সেইটো নাইকিয়া কৰিলে। ইয়াৰ উপৰি গোটেই নগাঁও ডিমগুৰিৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ ইয়ালৈকে এটা 2 লেনযুক্ত আজি 4 লেনযুক্ত আজি ৰাস্তাৰ হেৰি কৰিলে। ৰাজ্যত পুনৰ বৃদ্ধি পালে টোল কৰ। 1 এপ্ৰিলৰ মাজনিশাৰ পৰা 5ৰ পৰা 10% বৃদ্ধি পালে টোল কৰ। পূৰ্বে লঘু ব্যক্তিগত বাহনে টোল গেট পাৰ হওঁতে দিব লাগিছিল 140 টকা আৰু এতিয়াৰ পৰা দিব লাগিব 145 টকা। আনহাতে অহা যোৱাৰ বাবদ 204 টকাৰ পৰা এতিয়া 115 টকালৈ বৃদ্ধি পাইছে। একেদৰে লঘু বাণিজ্যিক বাহনৰ 220 টকাৰ ঠাইত দিব লাগিব 230 টকা। এদিনত অহা যোৱাৰ বাবদ দিব লাগিব 345 টকা। পূৰ্বে আছিল 335 টকা। যাত্ৰীবাহী বাছে এতিয়া টোল কৰ দিব লাগিব 480 টকা। পূৰ্বে আছিল 465 টকা। একেদৰে দিনটোত অহা যোৱাৰ বাবে দিব লাগিব 725 টকা। পূৰ্বৰে দিব লাগিছিল 700 টকা। গধুৰ যান বাহনে এবাৰ পাৰ হ'বলৈ পূৰ্বে দিব লাগিছিল 510 টকা আৰু এতিয়াৰ পৰা দিব লাগিব 525 টকা। একেদৰে 3XL বাহনে পূৰ্বৰ 760 টকাৰ ঠাইত দিব লাগিব 790 টকা। 4 আৰু 5XL যুক্ত বা তাতকৈ গধুৰ বাহনে এবাৰত প্ৰৱেশত দিছিল 730 টকা, কিন্তু এতিয়া দিব লাগিব 755 টকা। এনেদৰে দিনটোত অহা যোৱাৰ বাবদ 1095 টকাৰ ঠাইত দিব লাগিব 1135 টকা। 7XL যুক্ত বা তাতকৈ অধিক গধুৰ বাহনে এবাৰত পূৰ্বে দিব লাগিছিল 890 টকা আৰু এতিয়া দিব লাগিব 920 টকা। অহা যোৱাৰ বাবদ পূৰ্বে আছিল 1335 টকা আৰু এতিয়া 1380 টকালৈ বৃদ্ধি হৈছে টোল কৰ। প্ৰত্যেক বছৰে তেখেতলোকে টোল গেট বৃদ্ধি কৰি আহিছে। যোৱাকালিৰ পৰা 10 টকাকৈ তেওঁলোকে টোল গেট বৃদ্ধি কৰিছে। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। তাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ কি হ'ব? তেওঁলোকে খালি হিতাধিকাৰী সৃষ্টি কৰিছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ভাৰত চৰকাৰ হওক, অসম চৰকাৰক আমি দাবী জনাইছোঁ যে জনসাধাৰণৰ স্বাৰ্থত থাকক। আৰু এনেকুৱা এটা অনুভৱ হৈছে যে আগন্তুক যিটো ৰঙালী বিহু আহিছে, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে জনসাধাৰণক বিশেষ উপহাৰ দিয়াৰ নিচিনা এটা অনুভৱ হৈছে। আৰু এটা বৰ দুখ লগা বিষয় যে আপোনাৰ হেৰিৰ পৰা হোজাইৰ পৰা আপুনি গুৱাহাটীলৈ যোৱা অভিমুখে যাওক, 3খন টোল গেটত টোল টেক্স দিবলগীয়া হয়। গতিকে বস্তুৰ দাম বাঢ়িব, যাত্ৰী ভাড়াৰ দাম বাঢ়িব।
গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ যে টোলকেৰ বৃদ্ধি কৰাতকৈ হ্ৰাস কৰক, অন্যথা কিন্তু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে তাৰ কিন্তু জনসাধাৰণে তাৰ প্ৰত্যুত্তৰ উত্তৰ দিবলৈ কাৰণে কিন্তু ৰেডি থাকিব। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পাপি নেলবাৰ। নমস্কাৰ।